এই ৰাস্তাটো আচলতে বেয়া। এই ৰাস্তাত মানুহ এইফালে এটা মহামায়া মন্দিৰ আছে, টেম্পল আছে, দূৰ দূৰান্তৰ পৰা মানুহ আহে। এই মানুহ অহা যোৱা কৰাত বহুত অসুবিধা হৈ যায়। কেতিয়াবা বেছিভাগ বৰষুণ হ'লে এই ৰাস্তাটোত 1 হাঁটুৰ ওপৰত পানী হৈ যায়। কেতিয়াবা গাড়ী চলাচল বন্ধ হৈ যায়। যেতিয়া গাড়ী চলাচল বন্ধ হৈ যায় তেতিয়া মানুহ খোজকাঢ়ি যাব লাগিব। সেই খোজকাঢ়ি যাওঁতে 1 হাঁটুৰ ওপৰত যেতিয়া পানী হৈ যায় তেতিয়াতো পুৰুষ মানুহে যাব পাৰে যেনেবাকৈ, কিন্তু মহিলাসকলে একো যাব নোৱাৰে। আৰু ইয়াত 2টা কলেজ আছে, 2টা কলেজৰ ছাত্ৰ ছাত্ৰীয়ে এই ৰাস্তা দি অহা যোৱা কৰে। সেই ৰাস্তাত কেতিয়াবা ছাত্ৰ ছাত্ৰী আহি দেখিব পালে যে পানী বহুত, এতিয়াতো যাব নোৱাৰিম, পিছত ঘূৰি কোনোবা ছাত্ৰ ঘূৰি বাৰীত যাব লগা হয়। তো এইটো ৰাস্তাৰ বহুত প্ৰয়োজন। কিমান দিনৰ পৰা বহুত দিনৰ পৰা। তথাপিও বেছি হ'ল, 2 বছৰৰ 2 বছৰো বেছি হ'ল। কাৰণ ইয়াত মহামা মন্দিৰ আছে, প্লাছ 2টা কলেজ আছে, হাজাৰ হাজাৰ মানুহ যোৱা অহা কৰি আছে। যেতিয়া বৰষুণ পানী আহে তেতিয়া ইয়াতে ছোৱালী মানুহ পাৰ হ'ব নাপায়, মতা মানুহবিলাক পাৰ হ'ব পাৰে। যিবিলাক পূজা দিবলৈ আহে সেইবিলাক পাৰ হ'ব নোৱাৰে। চৰকাৰৰ পৰা মই এইখিনি অনুৰোধ জনাইছোঁ, যিহেতু মহামা মন্দিৰ আছে, এই মন্দিৰখিনি ৰাস্তাটো অলপ ভালকৈ বনালে আমি সন্তুষ্ট হ'লো হয়, আৰু প্লাছ আমাৰ ৰাইজো সন্তুষ্ট হ'লো হয়, আৰু যাত্ৰীবিলাক যে আহে যাত্ৰীবিলাকো সন্তুষ্ট হ'লো হয়। এইটো আমাৰ চৰকাৰৰ পৰা আবেদন থাকিলে, অনুৰোধ থাকিলে, মহামাৰ পৰা মন্দিৰলৈকে ৰাস্তাখিনি যাতে চৰকাৰে বিহিত ব্যৱস্থা কৰে কাইণ্ডলি। কিমান বছৰৰ পৰা ইমান বেয়া? এইটোতো ধৰিবলৈ গ'লে 3-4 বছৰমান হৈ গ'ল। এনেকৈ যাত্ৰী আহিব নোৱাৰা হৈছে, জৰাজীৰ্ণ হৈছে। বৰষুণ আহিলে যাব নোৱাৰে, বান আহিলে যাব নোৱাৰে। সেইকাৰণেই মই কৈছোঁ, সিহঁতে আমাৰ মা বোন সবারই, জাতি গোষ্ঠী বুলি কোনো কথা নাই। এইটো মহামা মন্দিৰৰ এইটো সবারই কামনা কৰিব লাগিব। আৰু আমি চৰকাৰক অনুৰোধ কৰিছোঁ, ইয়াতে কোনো ভেদাভেদ নাই, এই ৰাস্তাখন অলপ ভাল কৰি দিলে আমি শান্তি পাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।